ৰঙিয়াৰ নেশ্যনেল হাইৱেৰ ওপৰত অৱস্থিত SK13 ৰেলগেটটো বন্ধ কৰাৰ কাৰণে ৰেল বিভাগে বাৰে বাৰে চক্ৰান্ত কৰি আছে। এই ৰেলগেটটো বন্ধ হ'লে ৰঙিয়াৰ জনজীৱন স্তব্ধ হৈ পৰিব। কাৰণ অতি কমেও 40-50খন গাঁৱৰ ছাত্ৰ ছাত্ৰী, নিত্যযাত্ৰী, সাধাৰণ ব্যৱসায়ী, সাধাৰণ ই ৰিক্সা চালক বা ৰিক্সা চালক, ঠেলা চালক, ক্ষুদ্ৰ ক্ষুদ্ৰ যান বাহনৰ চালক এই সকলোবোৰে এই ৰেলগেটটোৰে অহা যোৱা কৰে। তাৰ উপৰি ইয়াতে কেইবাখনো বিদ্যালয় আছে, যেনেকৈ ফাতেমা কনভেণ্ট, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, আপোনাৰ ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰ্তমান ৰঙিয়া টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়, মডাৰ্ণ ইংলিছ স্কুল, ইউক্লিড গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ, এইবিলাক ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউশ্যন, এই সকলোবিলাকলৈ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। তাৰ উপৰি প্ৰতিদিনে ক্ষুদ্ৰ ব্যৱসায়ী, ই ৰিক্সা চালক, সৰু সুৰা ব্যৱসায়ী আৰু পথযাত্ৰী অহা যোৱা কৰে। তাৰ উপৰিও এইটো বাটেৰে ৰঙিয়া চিভিল হস্পিটেল, ৰঙিয়া মডেল হস্পিটেল, আপোনাৰ স্পৰ্শ হস্পিটেল, এইবিলাক হস্পিটেললৈকে অসংখ্য সদায় সাধাৰণ ৰোগী অহা যোৱা কৰে। গতিকে এই ৰেলগেটটো বন্ধ কৰিলে এই সকলো মানুহৰে ভীষণ ক্ষতি হ'ব। আমি লক্ষ্য কৰিছোঁ যে ৰঙিয়াৰ ৰাইজে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি 2013 চনৰ পৰাই এই প্ৰচেষ্টাক প্ৰতিহত কৰিছে আৰু এতিয়া ৰেল বিভাগে পুনৰ এই ৰেলগেটটো বন্ধ কৰাৰ কাৰণে চক্ৰান্ত কৰিছে। অতি পৰিতাপৰ কথা, ৰঙিয়াৰ যিগৰাকী বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, তেখেত ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি, তেখেতে অলপতে ৰেল বিভাগৰ ডিআৰএমক সাক্ষাৎ কৰিছিল আৰু সাক্ষাৎকাৰত এই বিষয়টো যেতিয়া উত্থাপন হ'ল, তেখেতে এই ৰেলগেটটো বন্ধ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে। সম্প্ৰতি ৰেল বিভাগৰ পৰা ৰেল গেটটো বন্ধ কৰাৰ কাৰণে যিটো ব্যৱস্থা কৰিব বিচাৰিছে তাত এই কথাটো স্পষ্টভাৱে উল্লেখ কৰিছে। গতিকে আজি আমি প্ৰতিবাদী ৰাইজৰ পক্ষৰ পৰা তেখেতৰ এই ভূমিকাক জনসাধাৰণৰ বিপক্ষে গৈ তেওঁ যি আজি ৰেলগেটটো বন্ধ কৰাৰ কাৰণে চক্ৰান্ত কৰিছে তাক আমি এই প্ৰতিবাদী সভাৰ পক্ষৰ পৰা ধিক্কাৰ জনাইছোঁ। তাৰ লগে লগে আমি এইটো ক'ব বিচাৰিছোঁ, সম্প্ৰতি ৰেলৱে লাইনবিলাকত RUB নামৰ এবিধ ব্যৱস্থা আছে, যিটো আণ্ডাৰগ্ৰাউণ্ড মাটিৰ তলেৰে যাতায়াত ব্যৱস্থা কৰে। আমাৰ ইয়াতে সেইটো নকৰাকৈ ইয়াতে ৰেলগেটটো বন্ধ কৰিব তেওঁলোকে বিচাৰিছে। সেইটো কৰাৰ পিছতে ৰেলগেটটো বন্ধ কৰিব পাৰিব। আমাৰ সংগ্ৰামী ৰাইজৰ দৃঢ় মত যে RUB স্থাপন নকৰালৈকে আমি কোনোপধ্যেই এই ৰেলগেটটো বন্ধ কৰিবলৈ নিদিম আৰু ৰেল বিভাগে যি চিন্তা ভাৱনা কৰিছে এই ৰেলগেটটো বন্ধ কৰাৰ কাৰণে, এই ৰেলগেটটো বন্ধ কৰাৰ তেওঁলোকৰ চিন্তা ভাৱনা তেওঁলোকে পৰিহাৰ কৰক আৰু অবিলম্বে RUB নামৰ এই যিটো বিকল্প ব্যৱস্থা এইটো গঢ়ি তোলাৰ কাৰণে ব্যৱস্থা কৰক। যেতিয়ালৈকে তেওঁলোকে এইটো নকৰে আৰু ৰেলগেটটো বন্ধ কৰিবলৈ চক্ৰান্ত কৰে, তেতিয়ালৈকে আমি ৰঙিয়াৰ দল মত নিৰ্বিশেষে